এফালে মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাৰ চমক, আনফালে গৌৰৱ গগৈ সময় পৰিৱৰ্তন যাত্ৰা। ৰাজ্যত বলিছে নিৰ্বাচনৰ গৰম বতাহ। কি উজনি কি নামনি সৰ্বত্ৰে এতিয়া কেৱল দেখা গৈছে নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা। উজনিত নিৰ্বাচনৰ গৰম বতাহ পোৱাই গৌৰৱ গগৈ সময় পৰিৱৰ্তন যাত্ৰা। লোকসভাৰ উপদলপতি তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আজি পুৱাই তিনিচুকীয়াত উপস্থিত হৈ সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি পদযাত্ৰা আৰম্ভ কৰে। সংগ দিয়ে জিলা কংগ্ৰেছৰ নেতাকৰ্মীৰ লগতে অগণন ৰাইজে। শোভা দহোটীয়াৰ দিহা নামেৰে সময় পৰিৱৰ্তন যাত্ৰা তিনিচুকীয়া মাকুম, ডিগবৈ, মাৰ্ঘেৰিটা আৰু ডুমডুমালৈকে সময় পৰিৱৰ্তন যাত্ৰা সামৰি ল'ব। যাত্ৰাকালত এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে কংগ্ৰেছ কৰ্মী আৰু সাধাৰণ নাগৰিকৰ সৈতে মত বিনিময় কৰে। সভ্যতা, সংস্কৃতি আৰু অস্তিত্ব সুৰক্ষিত কৰাৰ স্বাৰ্থত সময় পৰিৱৰ্তন যাত্ৰাৰ জৰিয়তে অসমক উন্নয়নৰ দিশে আগুৱাই নিয়াৰ সংকল্পৰে এই যাত্ৰা কৰা হৈছে বুলি গৌৰৱ গগৈয়ে প্ৰকাশ কৰিছে। সময় পৰিৱৰ্তনৰ যাত্ৰা তিনিচুকীয়াত ভৰি দিছে আৰু প্ৰথম দিনৰ পৰাই আমি দেখা পাইছোঁ যে অসমৰ সমাজৰ প্ৰতিটো বৰ্গই আমাক স্বাগতম জনাইছে, শুভেচ্ছা জনাইছে আৰু সেইটোৱে এটা ইংগিত যে আমি সকলোৱে একগোট হৈ এখন নতুন বৰ অসমৰ আমি কল্পনা কৰিছোঁ, যি অসমৰ ভিতৰত এজন ঘৰৰ উন্নয়ন নহয় বা এজন মানুহৰ পৰিয়ালৰ উন্নয়ন নহয়, সকলৰ উন্নয়ন হ'ব, এজনৰ অসম নহয় আমাৰ অসম হ'ব, এনেকুৱা এটা সংকল্প লৈ আমি সকলোৱে আগবাঢ়ি গৈছোঁ। আমাৰ যাত্ৰাৰ উদ্দেশ্য হ'ল যে অসম এজনৰ নহয় সকলৰ হ'ব লাগে, এজন পৰিয়ালৰ উন্নয়ন নহয় সকলৰ পৰিয়ালৰ উন্নতি হোৱাটো আমি বিচাৰোঁ। আমাৰ অসম হ'ব লাগে, এজনৰ নহয়। এই সংকল্প মই ভাবিছোঁ ৰাইজৰ মাজত বেছি জনপ্ৰিয় হৈছে। অলপ আগতেই ক'লোঁ যে কথাবোৰ চলি আছে, সম্ভাৱনা আছে আৰু কিছু মনত প্ৰশ্ন উত্থাপন হৈছে। তেওঁলোকে কিছু বিধায়কৰ লগত যি সিদ্ধান্ত আগবঢ়াইছে এইকেইটা দিনৰ ভিতৰত, এইকেইটাও লৈ ৰাইজৰ মনত প্ৰশ্ন আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত বাৰম্বাৰ অভিযোগ উত্থাপন হৈ আছে, কিন্তু আজি পৰ্যন্তলৈকে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নহয়। কিন্তু তেওঁৰ প্ৰপাৰ্টিক লৈ পেলাই যথেষ্ট অভিযোগ উত্থাপন হৈ থাকে। এইবাৰ প্ৰতি উত্তৰটো কেনেকুৱা পাব এই নিৰ্বাচনত, 2026 চনৰ নিৰ্বাচনত? সমগ্ৰ অসমৰ ৰাইজে জানে যে দুখীয়া মানুহবোৰ ভূমি পট্টা পোৱা নাই, কিন্তু এটা বিশেষ পৰিয়ালৰ ওচৰত অসমৰ প্ৰায় 12,000 বিঘা মাটি তেওঁলোকৰ নামত আছে। মানুহবোৰ জানিবলৈ বিচাৰে এনেকুৱা কেনেকৈ হ'ল, চবেই জানিবলৈ বিচাৰে আৰু আমিও চৰকাৰ অহাৰ পিছত গোটেইখিনি কথা ফাদিল কৰিম। বিভিন্ন ধৰণৰ আঁচনি দি থাকে, বিভিন্ন